স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনৰ পৰা দেশ আৰু জাতিৰ মংগলৰ বাবে ৰিক্ষণ মুংখন অনুষ্ঠান অনুষ্ঠিত হৈ আহিছে আৰু সেই পৰম্পৰা অটুট ৰাখি প্ৰায় 1995 চনৰ প্ৰতিষ্ঠা দিনৰে পৰা দেশ আৰু জাতিৰ মংগলৰ বাবে জাতিৰ দীৰ্ঘায়ু কামনা কৰি আমি এই ৰিক্ষণ মুংখন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ। আজিও টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত শদিয়া মহকুমা সমিতিৰ উদ্যোগত এই ছপাখোৱাত এই পবিত্ৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছে আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি ইতিমধ্যে এখন শদিয়া নামেৰে এটা স্মৃতি গ্ৰন্থ আজি মুকলি সভাত উন্মোচন কৰা হৈছে আৰু স্থানীয় যিসকল আমাৰ বয়োজ্যেষ্ঠ মলুং আছে এই মলুংসকলক আমি বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ আৰু শদিয়া মহকুমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ তেখেতসকলক আজি সম্বৰ্ধনাৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আজি এই অনুষ্ঠানতেই আমি মুকলি সভাত আমি এটা কামনা কৰিছোঁ যে বৰ্তমান অসমীয়া জাতিৰ যিটো সংকটৰ মুহূৰ্তত এই অসমীয়া জাতিৰ সংকটৰ মুহূৰ্তত অসমীয়া জাতিৰ অন্তৰ্গত প্ৰত্যেকটো জাতি জনগোষ্ঠী একত্ৰিত হৈ আগুৱাই যাব লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।